Hello friends, welcome to Legal GK. আজি আমি আলোচনা কৰিম Consumer Protection Act 2019. 1986 তে Consumer Protection Act পাছ কৰা হৈছিলে কিন্তু 2019ত it repeals and replaced the earlier Act of 1986 and it came into force on 20th July 2020 মানে 2020ৰ 20 জুলাইৰ পৰা ইয়াক কাৰ্যকাৰী কৰা হৈছে এজ এ কনজিউমাৰ আমি ডে টু ডে লাইফত কিছুমান প্ৰবলেমৰ সন্মুখীন হওঁ যেতিয়া আমি বস্তু এটা মাৰ্কেটৰ পৰা কিনি আনো হয়তো কেতিয়াবা এক্সপায়াৰী ডেট গুচি যায় নাইবা কেতিয়াবা আমি বেয়া বস্তু এটা কিনি লৈ আহোঁ আৰু যেতিয়া আমি দোকানত ঘূৰাই দিওঁ তেতিয়া হয়তো দোকানীয়ে আমাক ঘূৰাই নিদিয়ে কিন্তু এতিয়া আৰু হেনেকুৱা প্ৰবলেম নহয় এতিয়া কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আধাৰত আমি কিছুমান সুবিধা লাভ কৰিছোঁ যাৰ দ্বাৰা এজ এ কনজিউমাৰ ইট protect our right through its various notified rules and provisions. এই এমেণ্ডমেণ্টৰ জৰিয়তে আমি কিছুমান পাৱাৰ পাইছোঁ আমি যাৰ দ্বাৰা আমাৰ যিটো ৰাইট আছে এই নতুন এক্টখনৰ দ্বাৰা আৰু অধিক সুৰক্ষিত হ'ব গতিকে চাওঁ আহকচোন এই নতুন এক্টখনত কি আছে কি নতুন প্ৰভিজনৰ ইনক্লুড কৰা হৈছে প্ৰথম কথা হ'ল the new act will be swift and less time consuming compared to the older act of 1986 গতিকে এই যিখন নতুন এক্ট আনা হৈছে আৰু অধিক সুইফট হ'ব মানে আৰু অধিক ফাষ্ট হ'ব আৰু লেছ টাইম কনজিউমিং হ'ব কনজিউমাৰৰ যদি কিবা কমপ্লেইন থাকে তেতিয়া হলে অতি সোনকালে যিমান পাৰে সোনকালে তাক সমাধান কৰি দিব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে এই নতুন এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে কনজিউমাৰসকলক আৰু বেছি পাৱাৰ দিয়া হৈছে বাই ৰিকগনাইজিং অনলাইন ট্ৰানজেকশ্যন এণ্ড এবিলিটি টু ইনষ্টিটিউট কমপ্লেইনছ ফ্ৰম প্লেচ অফ ৰেচিডেন্স অৰ ৱৰ্ক গতিকে এতিয়া যিহেতু অনলাইন ট্ৰানজেকশ্যনৰ যুগ হয় আমি অনলাইন শ্বপিং কৰোঁ বা অনলাইন মানি ট্ৰান্সফাৰ কৰোঁ বিভিন্ন ক্ষেত্ৰত আমি নেট ইণ্টাৰনেটৰ থ্ৰুদি অনলাইন আমি বহুখিনি কাম কৰোঁ গতিকে এই কনজিউমাৰ প্ৰটেকশ্যন এক্টখনৰ এমেণ্ডমেণ্টৰ প্ৰধান কাৰণ হৈছে ই-কমাৰ্চ এই ই-কমাৰ্চৰ জৰিয়তে আমি যিহেতু বহুতখিনি ট্ৰানজেকশ্যন কৰোঁ এই ক্ষেত্ৰত বহুত আখুৱাহ থাকে আৰু তাৰ এগেইনষ্টত আমি কমপ্লেইন দিওঁ আমাৰ ক'বলগীয়াখিনি আমি কওঁ এই এক্টখনৰ জৰিয়তে চৰকাৰে অতি সোনকালে কনজিউমাৰ প্ৰটেকশ্যন ই-কমাৰ্চ ৰুলছ 2020 এখন বনাব যাৰ জৰিয়তে ই-কমাৰ্চ আৰু আনফেয়াৰ ট্ৰেড প্ৰেক্টিছৰ এগেইনষ্টত আমাক প্ৰটেকশ্যন দিব পাৰিব গতিকে এই ই-কমাৰ্চ ৰুলছত কি ৰুলছ থাকিব নম্বৰ 1 ই-কমাৰ্চ এণ্টিটিজ আৰ ৰিকুৱাৰ্ড টু প্ৰভাইড ইনফৰমেশ্যন টু কনজিউমাৰ্ছ ৰিলেটিং টু ৰিটাৰ্ণ ৰিফাণ্ড এক্সচেঞ্জ ৱাৰেণ্টি গেৰাণ্টি ডেলিভাৰী এটচেট্ৰা 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 গতিকে ইয়াত কিছুমান প্ৰভিজনছ দিছে যে ই-কমাৰ্চৰ যেতিয়া আমি শ্বপিং কৰোঁ বা আমি কিবা যদি ট্ৰানজেকশ্যন কৰোঁ তেতিয়াহ'লে গোটেইখিনি ডিটেইলছ যেনে ধৰক ৰিটাৰ্ণ পলিচি কি বা ৰিফাণ্ড কেনেকুৱা পলিচি থাকিব বা যদি আমাৰ কিবা প্ৰডাক্ট ভাল নালাগে তেতিয়া আমি এক্সচেঞ্জৰ কাৰণে কি প্ৰভিজনছ থাকিব ৱাৰেণ্টি গেৰাণ্টি বা ডেলিভাৰী কেতিয়া দিব এভৰিথিং উইল বি নটিফাইড এভৰিথিং উইল বি মেনশ্যনড when we are going to purchase something online গতিকে এই সকলোখিনি যেতিয়া মেনশ্যন কৰা থাকিব তেতিয়া গ্ৰাহকজনে জানিব যে কি প্ৰভিজনছ আছে আৰু সেইখিনি যদি ফুলফিল নহয় তেতিয়াহ'লে সেই গ্ৰাহকজনে সেই ৱেবছাইটৰ এগেইনষ্টত কমপ্লেইন কৰিব পাৰিব দিজ আৰ নেচেচাৰী ফৰ ইনেবলিং দ্য কনজিউমাৰ টু মেক এন ইনফৰ্ম ডিচিশ্যন এট দ্য প্ৰি পাৰ্চেছ ষ্টেজ গতিকে বস্তুটো কিনাৰ আগতেই যদি এই সকলোবিলাক ইনফৰমেশ্যন দিয়া থাকে তেতিয়াহ'লে গ্ৰাহকজনৰ সুবিধা হয় যে ডিচিশ্যন ল'বৰ কাৰণে সুবিধা হয় যে বস্তুটো কিনিব নে নিকিনিব যদি বস্তুটো কিনাৰ পিছত আপুনি কিবা তাত ডিফেক্টিভ পায় বা কিবা যদি ডেফিচিয়েণ্ট হয় বা ডেলিভাৰী যিটো ডেট দিয়া আছে তাতকৈ যদি বহুত বেছি দেৰিকৈ আহে বা যিখিনি ডেছক্ৰিপশ্যন সেই প্লেটফৰ্মত দিয়া আছে সেই বস্তুটোৰ এগেইনষ্টত সেইখিনি যদি ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি সেই বস্তুটোৰ এগেইনষ্টত বস্তুটো যে আপুনি কিনিলে তাৰ এগেইনষ্টত আপুনি কমপ্লেইন দিব পাৰে আৰু এই ক্ষেত্ৰত চেলাৰে ৰিফিউজ কৰিব নোৱাৰে যে বস্তুটো ঘূৰাই যদি আপুনি দিব খোজে তেতিয়াহ'লে ৰিফিউজ কৰিব নোৱাৰে বা যিখিনি
পইচা ৰিফাণ্ড কৰাৰ ক্ষেত্ৰত যদি কিবা নেচেচাৰী কিবা ৰুলছ থাকে তেতিয়াহ'লে সেইখিনি ফ'ল' কৰিব লাগিব চেলাৰে আদাৰৱাইজ ইউ হেভ দ্যাট পাৱাৰ ডেট ইউ কেন কমপ্লেইন অৰ টেক একশ্যন এগেইনষ্ট ছাচ এক্টিভিটিজ তাৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ ৰুলটো হৈছে ইট প্ৰহিবিট দ্য ই-কমাৰ্চ কোম্পানীজ ফ্ৰম মেনিপুলেটিং দ্য প্ৰাইচ of the goods and services to gain unreasonable profit through unjustified prices. E-commerce বিলাকত আমি কেতিয়াবা দেখো যে নিজৰ প্ৰফিটৰ কাৰণে যিটো বস্তু দাম বাহিৰত মানে অনলাইন নহয় বাহিৰত গ'লে আপুনি কমতে পাব তেনেকুৱা বস্তু এটাৰ দাম অনলাইন যদি আপুনি পাৰচেজ কৰিব যায় বহুত বেছি দাম গতিকে এনেকুৱা ক্ষেত্ৰত আপুনি যদি ভাবে যে এইটো যুক্তিগত হোৱা নাই তেতিয়াহ'লে আপুনি তাৰ এগেইনষ্টত মাত মাতিব পাৰে যিখিনি প্ৰভিজনছ এই কনজিউমাৰ প্ৰটেকশ্যন ই-কমাৰ্চ ৰুলছ 2020 দিয়া হৈছে এইখিনি এডভাইজৰিজ নহয় এইখিনি মেণ্ডেটৰী মানে ধৰক আপুনি এইখিনি মানিবই লাগিব যিখিনি চেলাৰ্ছ আছে বা যিখিনি ই-কমাৰ্চ কোম্পানীজ আছে এই সকলোখিনি এই ৰুলছবিলাক মানিবই লাগিব ইট ইজ মেণ্ডেটৰী তাৰোপৰি ইয়াত কোৱা হৈছে যে যেতিয়া আপুনি কিবা কমপ্লেইন দিয়ে আপোনাৰ কিবা ডিফিচিয়েঞ্চি বা কিবা যদি ডিফেক্টিভ বস্তুৰ এগেইনষ্টত যদি আপুনি কিবা কমপ্লেইন দিয়ে তেতিয়াহ'লে ডেট প্লেটফৰ্ম হেভ টু একনলেজ দ্য ৰিচিভ অফ এনি কনজিউমাৰ কমপ্লেইন উইদিন 48 আৱাৰ্ছ গতিকে দুদিনৰ ভিতৰত সেই কমপ্লেইনৰ একনলেজমেণ্ট কৰিব লাগিব যে তেখেতসকলে যে এটা কমপ্লেইন পাইছে তাক একনলেজ কৰিব লাগিব আৰু এমাহৰ ভিতৰত সেই কমপ্লেইনটোৰ কি সলিউশন আছে বা কি ৰিড্ৰেছ বা ৰিমেডিজ আছে এই সকলোবিলাক এমাহৰ ভিতৰত জনাব লাগিব নতুন একখনৰ জৰিয়তে আন এটা গুৰুত্বপূৰ্ণ এষ্টাব্লিছমেণ্ট হৈছে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি যাৰ মেইন উদ্দেশ্য হৈছে টু প্ৰমোট প্ৰটেক্ট এণ্ড এনফৰ্চ দ্য ৰাইটছ অফ কনজিউমাৰ্ছ চ' এই যিটো চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ এষ্টাব্লিছমেণ্ট হ'ব তাৰ জৰিয়তে আমাৰ যিখিনি ৰাইট এজ এ গ্ৰাহক আমাৰ যিখিনি ৰাইট আছে তাৰ আৰু বেছি প্ৰটেকশ্যন হ'ব বুলি আশা কৰিব পাৰি এই অথৰিটিৰ প্ৰধান কাম হ'ব আমাৰ যিখিনি ৰাইট ভায়োলেশ্যন হ'ব বা আমি যিখিনি কমপ্লেইন দিম তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰা তাৰোপৰি যদি কিবা আনছেফ গুডছ আৰু ছাৰ্ভিচেছ থাকে তেতিয়াহ'লে এই অথৰিটিৰ পাৱাৰ থাকিব তাক ইনভেষ্টিগেশ্যন কৰা বা তাৰ ওপৰত অৰ্ডাৰ কৰিব পৰা ৰিকল কৰিব পাৰে যাতে এই আনছেফ গুডছ এণ্ড ছাৰ্ভিচৰ ওপৰত একশ্যন ল'ব পাৰে বহু ক্ষেত্ৰত দেখাই যায় যে কিছুমান এডভাৰটাইজমেণ্টৰ দ্বাৰা মানুহক মিছলিড কৰা হয় বা আনফেয়াৰ প্ৰেক্টিছ কিছুমানৰ জৰিয়তে মানুহক মিছলিড কৰা হয় চ' এই অথৰিটিৰ হাতত পাৱাৰ থাকিব যে তেখেতে অৰ্ডাৰ কৰিব পাৰিব ফৰ দ্য ডিছকণ্টিনিউৱেশ্যন অফ ছাচ টাইপ অফ এডভাৰটাইজমেণ্ট তাৰোপৰি মেনুফেকচাৰাৰ বা পাব্লিচাৰবিলাকৰ এগেইনষ্টত এই মিছলিডিং এডভাৰটাইজমেণ্টৰ কাৰণে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব এই নতুন একখনৰ জৰিয়তে প্ৰডাক্ট লাইবিলিটি বুলি আন এটা সংযোজন কৰা হৈছে যাৰ দ্বাৰা মেনুফেকচাৰাৰ্ছ বা প্ৰডাক্ট ছাৰ্ভিচ প্ৰভাইডাৰ বা প্ৰডাক্ট চেলাৰ এইসকলক ৰেছপনচিবল কৰা হৈছে যদিহে আপুনি কিবা ডেমেজ বা কিবা ইনজুৰি হয় কিবা বস্তু কিনাৰ পৰা তেতিয়াহ'লে দে উইল বি ৰেছপনচিবল টু কম্পেনছেট ফৰ ছাচ ডেমেজ গতিকে যদি আপুনি কমপ্লেইন কৰে তেতিয়াহ'লে আপুনি তাৰ ক্ষতিপূৰণ পাব আৰু এই পাব্লিক লাইবিলিটিৰ ভিতৰত ইনক্লুড হয় মেনুফেকচাৰিং ডিফেক্ট ডিজাইন ডিফেক্ট ডেভিয়েশ্যন ফ্ৰম মেনুফেকচাৰিং স্পেচিফিকেশ্যন not conforming to express warranty, failing to contain adequate instruction for correct use. So এনেকুৱা ধৰণৰ কিছুমান পইণ্টছ আছে যিবিলাকৰ ওপৰত বেছ কৰি পেলাই আপোনাৰ সেই প্ৰডাক্ট লাইবিলিটি এপ্লিকেবল হয় যদি এনেকুৱা ধৰণৰ ইম্পিউৰ বস্তু মেনুফেকচাৰ কৰা হয় আৰু যদি বিক্ৰী কৰা হয় তেতিয়াহ'লে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় প্ৰথম কনভিকশ্যনত কি কৰা হয় কম্পিটেণ্ট অথৰিটিয়ে মানে কম্পিটেণ্ট কোৰ্টে সেই মেনুফেকচাৰিং বা চেল যোনে বিক্ৰী কৰে তাহাঁতৰ যিখন লাইচেঞ্চ থাকে তাক আপ টু 2 ইয়াৰ্ছলৈকে ছাছপেণ্ড কৰিব পাৰে যদি ছেকেণ্ড টাইম আৰু তেনেকুৱা ধৰণৰ কাম কৰে ছাবছিকুৱেণ্ট কনভিকশ্যনত দে মে কেঞ্চেল দ্য লাইচেঞ্চ পাৰ্মানেণ্টলি অল্টাৰনেটিভ ডিছপিউট ৰিজলিউশ্যন মেকানিজিম অফ মেডিয়েশ্যন হৈছে আন এটা গুৰুত্বপূৰ্ণ বিষয় যিটো নতুন একখনৰ দ্বাৰা সংযোজন কৰা হৈছে কিছুমান কমপ্লেইন কনজিউমাৰ কমিশ্যনে মেডিয়েশ্যনৰ কাৰণে পঠাব পাৰে ফৰ দ্য আৰ্লি ছেটেলমেণ্ট আৰু যদিহে সেই পাৰ্টিছে এগ্ৰি ফৰ ইট মেডিয়েশ্যন চেল
কিছুমান বনোৱা হয় কনজিউমাৰ কমিশ্যনৰ আণ্ডাৰত আৰু এই মেডিয়েশ্যন চেণ্টবিলাকতে যদি কিবা আপোনাৰ কমপ্লেইন থাকে যদি কিবা প্ৰব্লেম থাকে তাক কোৰ্টলৈ নোযোৱাকৈ তাতেই আপুনি ছল্ভ কৰিব পাৰে দেয়াৰ উইল বি ন' এপিল এগেইনষ্ট ছেটেলমেণ্ট থ্ৰু মেডিয়েশ্যন গতিকে মেডিয়েশ্যনৰ থ্ৰুৱেদি যিটো সিদ্ধান্ত লোৱা হয় তাৰ এগেইনষ্টত কোনো ধৰণৰ এপিলৰ ব্যৱস্থা নাই এই নতুন এক্টখনৰ জৰিয়তে ডিছপিউট ৰিজলিউশ্যন প্ৰচেছত কিছুমান পেকুনিয়াৰী জুৰিছডিকশ্যনৰ সাল সলনি ঘটোৱা হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনত যিটো আপোনাৰ পেকুনিয়াৰী জুৰিছডিকশ্যন আছিলে ইট ৰিলেটেড টু মানি এইটো অকণমান বঢ়োৱা হৈছে যদিহে সেই কেছটো 10 লাখৰ পৰা 1 কোটিৰ ভিতৰত হয় তেতিয়াহ'লে আপুনি ডিষ্ট্ৰিক্ট কমিশ্যনত কমপ্লেইন কৰিব পাৰিব আৰু যদিহে তাৰ ছাবজেক্ট মেটাৰ ভেলু যদি আপোনাৰ 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত হয় তেতিয়াহ'লে ষ্টেট কমিশ্যনত আপুনি কমপ্লেইন কৰিব পাৰিব আনহাতে যদিহে 10 কোটিৰ পৰা বেছি হয় এবভ 10 crore তেতিয়াহ'লে আপুনি নেশ্যনেল কমিশ্যন ফৰামত আপুনি কমপ্লেইন কৰিব পাৰিব গতিকে ইয়াত অলপমান সালসলনি ঘটোৱা হৈছে আগৰ এক্টখনৰ তুলনাত আমি অলৰেডি ই কমাৰ্চৰ বিষয়ে আলোচনা কৰিছোঁ এই নতুন এক্টখনৰ জৰিয়তে ই কমাৰ্চৰ বহুখিনি সুবিধা আমাক দিয়া হৈছে গতিকে আন এটা সুবিধা দিয়া হৈছে কনজিউমাৰ ডিছপিউট এডজুডিকেশ্যন প্ৰচেছতো বহুত ছিম্প্লিফাইং কিছুমান প্ৰচেছ হাতত লোৱা হৈছে আপুনি এতিয়া ইলেক্ট্ৰনিকেলি অনলাইন আপুনি কিছুমান কমপ্লেইন দিব পাৰিব আৰু ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আপোনাৰ কমপ্লেইনটো কমিশ্যনে শুনিব পাৰিব আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব গতিকে এইটো এটা বহুত ডাঙৰ সুবিধা আপুনি ঘৰত বহিয়ে অনলাইনে আপুনি কমপ্লেইন কৰিব পাৰিব আৰু তাৰ পৰা আপুনি নিজৰ সুবিধাৰ্থে প্ৰব্লেমবিলাক জনাব পাৰিব আন এটা গুৰুত্বপূৰ্ণ সংযোজন হ'ব আপোনাৰ চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল এইটো হৈছে এটা কাউন্সিল It will be constituted as an advisory body on consumer issues. গতিকে যদি কিবা কনজিউমাৰ ৰিলেটেড ইছ্যুজবিলাক থাকে তাৰ ওপৰত এডভাইচ কৰিবৰ কাৰণে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল এটা বনোৱা হ'ব বহুখিনি সুবিধাৰ কথাই এই এক্টখনে আমাক জনাইছে কিন্তু ইয়াৰ ইমপ্লিমেণ্টেশ্যন কেনেকুৱা হয় সেইটো সময়তহে আমি জানিব পাৰিম আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতেও আনেও এই বিষয়ে জানে আৰু নতুন নতুন কি সংযোজন ঘটিছে তাৰ বিষয়ে জানা খুবেই প্ৰয়োজন এতিয়া আপুনি অনলাইনত শ্বপিং কৰক আৰু যদি কিবা কমপ্লেইন পায় তেতিয়া কোনো সংকোচ নকৰাকৈ ডাইৰেক্ট কমপ্লেইন কৰি দিয়ক কাৰণ এজ এ কনজিউমাৰ এতিয়া আপুনি বহুত পাৱাৰফুল ধন্যবাদ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক See you in the next video. Bye.